নমস্কাৰ আপোনালোকে চাই আছে DY365 ডিজিটেল আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো 30 সংগঠনৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম সংখ্যালঘু পৰিষদ মিয়াৰ ওপৰত অত্যাচাৰ চৰিলে কোনো কাৰণতে সহ্য কৰা নহব বুলি হুংকাৰ দিছে সদৌ অসম সংখ্যালঘু সংগ্ৰামে এই সন্দৰ্ভত আমি আপোনালোকক ফুল প্লেটৰ সহায়ত জনাবলৈ চেষ্টা কৰিম 30 সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মিয়াৰ ওপৰত অত্যাচাৰ চলিলে কোনো কাৰণতে সহ্য কৰা নহব বুলি হুংকাৰ দিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু মিয়া মুছলমানখিনি ভাৰত তথা অসমৰ মানুহ নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আমি মিয়া মুছলমান সকল অবিভক্ত ভাৰতৰ মানুহ বুলি কৈছে আমাৰ ককা আজু ককাহতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল ধৰ্মৰ নামত অসমখনক ভাগ কৰিবলৈ চেষ্টা নকৰিব আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সংখ্যালঘু পৰিষদৰ হুংকাৰ আৰু শৃংখল চলিহাই অশৃংখল পৰিবেশৰ সৃষ্টি কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমি ক্ষন্ত নাথাকো যদিহে অত্যাচাৰ চলে মিয়া মানুহৰ ওপৰত এনে কৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব সংখ্যালঘু পৰিষদে সংখ্যালঘু পৰিষদৰ হুংকাৰ শৃংখল চলিহাক লৈ ধিং কাণ্ডক লৈ প্ৰতিবাদ কৰিব লাগিছিল কেৱল অপৰাধীৰ বিৰুদ্ধেহে কিন্তু হিন্দু মুছলমান বুলি কোনো কথা নাই অপৰাধী সদায় দিয়ে কিন্তু অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কিয় আৰু ধিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে শ শ মুছলমানেও এই মন্তব্য আগবঢ়াইছে সংখ্যালঘু সদৌ অসম সংখ্যালঘু পৰিষদৰ ফালৰ পৰা আৰু 30 সংগঠনৰ বিৰুদ্ধে গৰজি উঠিব সদৌ অসম সংখ্যালঘু পৰিষদ মিয়াৰ ওপৰত অত্যাচাৰ চলিলে কোনো কাৰণতে সহ্য নকৰে বুলি হুংকাৰ দিছে মিয়া মুছলমানখিনি ভাৰত তথা অসমৰ মানুহ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককাহতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা নকৰিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সংখ্যালঘু পৰিষদৰ হুংকাৰ শৃংখল চলিহাই অশৃংখল পৰিবেশৰ সৃষ্টি কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম আমি ক্ষন্ত নাথাকো যদিহে অত্যাচাৰ চলে মিয়া মানুহৰ ওপৰত আৰু এনে কৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব সংখ্যালঘু পৰিষদে ধিং কাণ্ডক লৈ প্ৰতিবাদ কৰিব লাগিছিল কেৱল অপৰাধীৰ বিৰুদ্ধে হিন্দু মুছলমান বুলি কোনো কথা নাই অপৰাধী সদায় অপৰাধীয়ে কিন্তু অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কিয় ধিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে শ শ মুছলমানে কি কৈছে আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো মানৱীয় কাণ্ড হৈছে সঁচাকে ধিক্কাৰ আৰু গৰিহণা জনাইছো আপোনালোকে পূৰ্বতে নিউজবোৰত চাইছে আপোনালোকে পৰিৱেশন কৰিছে আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ তেখেত হিন্দু হওক বা মুছলমানেই হওক আৰু অপৰাধীক দৃষ্টিৰে চাব লাগে তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয় কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে আৰু কি ভাই এইটোতো বহুত আচৰিত কথা আজি চাওক যে ধিঙৰ যিটো কাণ্ড হৈছে আচুৰ নেতৃত্বত প্ৰতিবাদ হৈছিল আৰু তাত নাৰী সন্থা আছিল যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা মানে ইমান লেতেৰা কাণ্ড কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ফাঁচি খুজিছিলোঁ কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু শৃংখল চলিয়া আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে কৈ আছে নাজিৰা শিৱসাগৰ তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি বিচাৰি ঘৰে ঘৰে ঘূৰি আছে এইটো কি কাণ্ড আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি আমি অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে কিহৰ কাৰণে অপমান কৰিছে তেওঁলোকে ভাবিছে নেকি শৃংখল চলিয়াই ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে আঁটুকাৰি ক্ষমা কৰিছে আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি
যিজন ব্যক্তি তাফাজ্জুল ইছলাম ইয়াক ই মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে মানে ৰেপ কৰাৰ কাৰণে এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাত স্থান নিদিয়ে কিন্তু আজি কি হ'ল আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে মই শৃংখল চলিহাক কৈছোঁ আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজোঁ আপোনাক চেলেঞ্জ কৰিলোঁ যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ কিন্তু এটা কথা স্পষ্ট যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম কিন্তু এটা কথা কৈ দিওঁ আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়া যেতেন কি আপোনাৰ কলা কাপোৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়া যেতেন কি ওলাই আহে তাৰ অভদ্ৰামি তেতিয়া আৰম্ভ হয় আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰ কৰোঁ শৃংখল চলিয়া হ'ল এটা মদাহী আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয় আমি অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হয় হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আমাৰ ইমানখিনি আপুনি দিছে আজি আপুনি দীপকক তাৰপিছত আপুনি হুজাই কওক আজি 24 ঘণ্টাৰ ভিতৰত 4টা-5টাকে ৰেপ হৈছে পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে এইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে তাৰ মানে কি বুজা আছে আপোনালোকে এটা কথা আমাক বুজা আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ গতিকে আপোনালোকৰ স্পষ্ট ভাষাত কৈছোঁ অপৰাধীৰ নজৰত চাওক যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম আমি এটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰো খবৰ আছে ক'ত ৰচিত মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব আৰু ইমান ফুটুৱামি কথা এজন বিধায়কক আপুনি ভালকৈ তেওঁ কথা ক'ব নোৱাৰে তাৰ মানে কি ফটোৱামি সব জায়গাত নাখায় আপুনি উদ্ভণ্ডালি আপোনাৰ শিৱসাগৰত কৰে কৰক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি উদ্ভণ্ডালি নকৰিব আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয় আমি প্ৰত্যেকটো মিয়া আমি একগোট হৈ যাম আৰু এটা কথা স্পষ্টভাৱে কৈ আছোঁ যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰিয়া মানুহ আছে নহয় যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ মই তেওঁলোকক কৈ আছোঁ আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব মই কৈ আছোঁ গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে গৰিয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ তেওঁলোক যি সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ পেলাই ছাইড লৈ যায় মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায় গতিকে গৰিয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ মোৰ মা গৰিয়া হয় তাৰপিছতো মই আপোনালোকক কৈ আছোঁ ভাগ কৰিব বিচৰা নাছিলোঁ যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয় আপোনালোকক কৈ আছোঁ 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈ আছোঁ আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে জানাজা পঢ়োঁতে মিয়া মানুহ লাগে বিয়া পঢ়োঁতে মিয়া মানুহ লাগে আৰু খালি মিয়াক পাৰিব তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যেতিয়া নেকি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায় গতিকে কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ আপোনালোকে ভদ্ৰতা বজাই ৰাখক আপোনালোকে মুছলমান পৰিচয় দিয়ক আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব যদি ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে মই চিধা কথা কৈছোঁ শৃংখল চলিহাক কৈছোঁ এটা কথা স্পষ্ট ভাষাত কৈছোঁ আমি মিয়া মানুহ মাৰোৱাৰীৰ দৰে কেতিয়াও আৰু এয়া আছিল সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতৃত্বৰ মন্তব্য 30 সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু পৰিষদ মিয়াৰ ওপৰত অত্যাচাৰ চলিলে কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে মিয়া মুছলমানখিনি ভাৰত তথা অসমৰ মানুহ নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ
ককা আজু ককাহঁতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা নকৰিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সংখ্যালঘু পৰিষদৰ হুংকাৰ শৃংখল চলিহাই অশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম আমি ক্ষন্ত নাথাকো যদিহে অত্যাচাৰ চলে মিয়া মানুহৰ ওপৰত এনে কৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব সংখ্যালঘু পৰিষদে ধীন কাণ্ডক লৈ প্ৰতিবাদ কৰিব লাগিছিল কেৱল অপৰাধীৰ বিৰুদ্ধে হিন্দু মুছলিম বুলি কোনো কথা নাই অপৰাধী সদায় অপৰাধীয়ে কিন্তু অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কিয় ধিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে শ শ মুছলমানেও এটা ডাঙৰ খবৰ জনাইছো যে এইবাৰ সদৌ অসম সংখ্যালঘু পৰিষদৰ ফালৰ পৰা হুংকাৰ দিছে আৰু তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেওঁলোকে লগতে কৈছে যে যিসকল গৰীয়া মুছলমান আছে তেওঁলোকৰ ইমামক বৰ্জন কৰিব মছজিদত থকা কিয়নো বৰ্তমান সময়ত আসলতে গৰীয়া মুছলমানসকলক লৈ তেওঁলোকে আসলতে অভিযোগ উত্থাপন কৰিছে লগতে কেইবাটাও শৃংখল চলিহাক লৈও কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে আমাৰ লগত যিটো মন্তব্য আমি আপোনালোকক শুনাইছো সেইটো মন্তব্য আমি আপোনালোকক পুনৰ শুনাবলৈ চেষ্টা কৰিম কাণ্ড হৈছে সঁচাকৈ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আপোনালোকে পূৰ্বতে নিউজবোৰত চাইছে আপোনালোকে পৰিৱেশন কৰিছে আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ তেখেত হিন্দু হওক বা মুছলমানেই হওক আৰু অপৰাধীক দৃষ্টিৰে চাব লাগে তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয় কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে আৰু কি ভাই এইটোতো বহুত আচৰিত কথা আজি চাওক যে ধিঙৰ যিটো কাণ্ড হৈছে আছুৰ নেতৃত্বত প্ৰতিবাদ হৈছিল আৰু তাত নাৰী সন্থা আছিল যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা মানে ইমান লেতেৰা কাণ্ড কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ফাঁচি খুজিছিলোঁ কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু শৃংখল চলিয়া আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে কৈ আছে নাজিৰা শিৱসাগৰ তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি বিচাৰি ঘৰে ঘৰে ঘূৰি আছে এইটো কি কাণ্ড আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি আমি অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে কিহৰ কাৰণে অপমান কৰিছে তেওঁলোকে ভাবিছে নেকি শৃংখল চলিয়াই ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে আঁটুকাৰি ক্ষমা কৰিছে আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি যিজন ব্যক্তি তাফাজ্জুল ইছলাম ইয়াক মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে মানে ৰেপ কৰাৰ কাৰণে এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাত স্থান নিদিয়ে কিন্তু আজি কি হ'ল আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে মই শৃংখল চলিহাক কৈছোঁ আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁটুকাৰি ক্ষমা নোখোজোঁ আপোনাক চেলেঞ্জ কৰিলোঁ যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ তাৰ পিছতো আমাক কিমান ধৰে অপদস্থ কিন্তু এটা কথা স্পষ্ট যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম কিন্তু এটা কথা কৈ দিওঁ আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়াই যে তেনেকৈ আপোনাৰ কলা কাপোৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়াই যে তেনেকৈ ওলাই আহে তাৰ অভদ্ৰামি তেতিয়া আৰম্ভ হয় আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰিব পাৰোঁ শৃংখল চলিয়া হ'ল এটা মদাহী আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয় আমি অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আমাৰ ইমানখিনি আপুনি দিছে আজি আপুনি দীপকক তাৰপিছত আপুনি হুজাই কওক আজি 24 ঘণ্টাৰ ভিতৰত 4টা 5টাকে ৰেপ হৈছে পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে
এইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে তাৰ মানে কি বুজা আছে আপোনালোকে এটা কথা আমাক বুজা আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ গতিকে আপোনালোকৰ স্পষ্ট ভাষাত কৈছো অপৰাধীৰ নজৰত চাওক যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম আমি একটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰ খবৰ আছে ক'ত ৰচিত মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব আৰু ইমান ফুটুৱামি কথা এজন বিধায়কক আপুনি ভালকে তেওঁ কথা ক'ব নোৱাৰে তাৰ মানে কি ফুটুৱামি সব জায়গাত নাখায় আপুনি উদ্ভণ্ডালি আপোনাৰ শিৱসাগৰত কৰে কৰক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি উদ্ভণ্ডালি নকৰিব আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয় আমি প্ৰত্যেকটো মিয়া আমি একগোট হৈ যাম আৰু এটা কথা স্পষ্টভাৱে কৈ আছো যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰিয়া মানুহ আছে নহয় যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ মই তেওঁলোকক কৈ আছো আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব মই কৈ আছো গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে গৰিয়া মানুহৰ যিসকল মাদ্ৰাসাত ইমাম আছে প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখো তেওঁলোক যে সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ পেলাই ছাইড লৈ যায় মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায় গতিকে গৰিয়া মানুহখিনিক আপোনালোকক কৈ আছো মোৰ মা গৰিয়া হয় তাৰপিছতো মই আপোনালোকক কৈ আছো ভাগ কৰিব বিচৰা নাছিলো যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয় আপোনালোকক কৈ আছো 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈ আছো আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে জানাজা পঢ়োঁতে মিয়া মানুহ লাগে বিয়া পঢ়োঁতে মিয়া মানুহ লাগে আৰু গালি মিয়াক পাৰিব তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যে কি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায় গতিকে কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ আপোনালোকে ভদ্ৰতা বজাই ৰাখক আপোনালোকে মুছলমান পৰিচয় দিয়ক আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব যদি ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে মই চিধা কথা কৈছোঁ শৃংখল চলিহাক কৈছোঁ এটা কথা স্পষ্ট ভাষাত কৈছোঁ আমি মিয়া মানুহ মাৰোৱাৰীৰ দ্বাৰা কেতিয়াও কিন্তু আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ আমি মিয়া মানুহ অবিভক্ত ভাৰতৰ মানুহ আমি এই দেশৰ অসমৰ ভাৰতৰ নাগৰিক আপোনাৰ যিমান ক্ষমতা আছে ইমান ক্ষমতা মোৰ আছে ইমান অধিকাৰ মোৰ আছে মোৰ অধিকাৰ খৰ্ব কৰাৰ এইজন শৃংখল চলিহা কোন আপুনি শৃংখল চলিয়া আপোনাৰ কলা চশমা পিন্ধি পেলাই আপুনি যদি অশৃংখল পৰিৱেশ সৃষ্টি কৰে তাৰ বিৰুদ্ধে সংগ্ৰাম আমি কৰিমেই সংগ্ৰাম পৰিষদক কোনো ৰোধ কৰিব নোৱাৰে